মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক অসমীয়া বিষয়ৰ পাঠ্যপুথি অংকুৰণৰ তৃতীয়টো পাঠ পণ্ডিত আনন্দৰাম বৰুৱাৰ প্ৰশ্ন উত্তৰৰ আলোচনা কৰি আছিলো আৰু প্ৰশ্ন উত্তৰৰ ইতিমধ্যে প্ৰথম ভাগত আমি কেইটামান প্ৰশ্ন উত্তৰ বা কেইটামান ক্ৰিয়াকলাপৰ বিষয়ে আলোচনা কৰিলো এতিয়া এইটো পাঠৰ এটোই হৈছে অন্তিমটো ভাগ অৰ্থাৎ অংশ 3 আৰু এই তৃতীয়টো অংশত আমি যি কিটা অৱশিষ্ট ক্ৰিয়াকলাপ আছে অনুশীলনী আছে সেইখিনি আমি কৰিম গতিকে আমি আগবাঢ়ো এতিয়া চোৱা এইটো ভাষা অধ্যয়ন বা ব্যৱহাৰিক ব্যাকৰণ ইয়াত চাবা মই পঢ়িছো মই পঢ়িছিলো মই পঢ়িম এটা আছে পঢ়িছো পঢ়িছিলো পঢ়িম পঢ়িছো পঢ়িছিলো পঢ়িম এইকেইটা হৈছে সমাপিকা ক্ৰিয়া আমি ইয়াৰ আগৰ পাঠটোত সমাপিকা আৰু অসমাপিকাৰ বিষয়ে আলোচনা কৰিছিল মনত আছে নহয় যি ক্ৰিয়াই বা যি ক্ৰিয়াপদে বাক্যটো সম্পূৰ্ণ হোৱা বুজায় সি সমাপিকা বুজায় যি ক্ৰিয়াপদে বাক্যটো সমাপ্ত হোৱা নুবুজায় সম্পূৰ্ণ হোৱা নুবুজায় সেইটো আছিল অসমাপিকা ক্ৰিয়া সেইখিনি আমি পাইছো কিন্তু ইয়াত পঢ়িছো পঢ়িছিলো পঢ়িম এই আটাইকেইটা হৈছে সমাপিকা ক্ৰিয়া আৰু সমাপিকা ক্ৰিয়াবোৰ কাল সাপেক্ষে অৰ্থাৎ ক্ৰিয়াপদটো সদায় একেটা নিৰ্দিষ্ট সময়ত একোটা কাম কৰা বা হোৱা বুজায় সমাপিকা ক্ৰিয়া কয় যে কোনোবা এটা সময়ত কোনটো সময়ত সেইটো আমি ইয়াত গম পাম কিন্তু কোনোবা এটা সময়ত কামটো হোৱা বা কাম এটা বা কিবা এটা হোৱা বুজায় আৰু ক্ৰিয়াৰ এই সময়বোৰকে কাল বুলি কয় কাল মানে সময় এতিয়া ধৰিলে আমি কথা পাতি আছো এতিয়া এটো এটা কাল এটো বৰ্তমান কাল কিন্তু আমি আগতে কথা পাতিছিলো সেইটো হ'ল অতীত কাল আৰু আমি কথা পাতিম তেতিয়া সেইটো হ'ব ভৱিষ্যত কিন্তু আমি ইতিমধ্যে জানো কাল তিনি প্ৰকাৰৰ বৰ্তমান কাল অতীত কাল আৰু ভৱিষ্যত কাল সেই যে পঢ়িছো বুলি কলো আমি পঢ়িছো পঢ়িছো মানে কি এতিয়া চলি আছে কামটো নহয় জানো পঢ়িছো গতিকে ই হ'ব বৰ্তমান আৰু অতীত কালত কি হ'ব পঢ়িছিলো মই এতিয়া পঢ়া নাই আগতে পঢ়িছিলো গতিকে পঢ়িছিলো হয় নহয় আৰু ভৱিষ্যত মানে যেটো আগলৈ হ'ব পঢ়িম আমি কোন আমি পঢ়িম দেই কিন্তু যেতলৈকে তামানে ইতলৈকে আমি পঢ়া নাই আগতেও পঢ়া নাই গতিকে ভৱিষ্যতলৈ পঢ়িম গতিকে কি হ'ব ভৱিষ্যত কাল এটা তল বাক্য কেইটামান আমি চাই লম আনন্দৰাম বৰুৱা সংস্কৃতৰ অগাধ পণ্ডিত আছিল তেখেতে আইসিএস পৰীক্ষাত সপ্তম স্থান লাভ কৰিছিল আনন্দৰাম বৰুৱাই লণ্ডনত বেৰিষ্টাৰী পঢ়ি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল এই গুটেই কেইটা কিহত আছে অতীত কালত আছে আগতে হৈছিল বাক্য কেইটাত আছিল কৰিছিল আৰু হৈছিল আদি ক্ৰিয়াপদবোৰ বহু দিনৰ আগতে কৰা বা হোৱা কাৰ্য কথা প্ৰকাশ কৰিছে অৰ্থাৎ অতীত কামৰ কথা বুজাইছে আৰু এনেবোৰ ক্ৰিয়া সময়কে কোৱা হয় অতীত কাল যিবোৰ আগতে হৈ গল সেইবোৰক কোৱা হয় অতীত কাল এনেদৰে ক্ৰিয়াটো যদি বৰ্তমান কৰি থকা বুজায় পঢ়ি আছো পঢ়িছো তেতিয়া কি হ'ব কি বৰ্তমান কাল বৰ্তমান মানে এতিয়া যেটো হৈ আছে যদি বৰ্তমান কৰি থকা বুজায় তেন্তে বৰ্তমান কাল আৰু যদি আগলৈ হ'ব পঢ়িম কৰিম খেলিম ফুৰিবলৈ যাম গাম খাম এইবোৰ ভৱিষ্যত এতিয়াও কৰা নাই কৰিম বুলি কৈ থৈছো আগলৈ হ'ব গতিকে সেই কেইটা হ'ব ভৱিষ্যত কাল ঠিক আছে এইখিনি তোমালোকে বুজি পাইছা এতিয়া আমি কি কৰিম দলত ভাগ হৈ পাঠটো পঢ়িম পাঠটো মূলত অতীত কালতে বেছিভাগ কথা আছে কাৰণ আনন্দৰাম বৰুৱাৰ জন্ম 1850 চনতে হৈছিল বহু বছৰ আগতে হৈছিল নহয় জানো গতিকে আমি যি পাঠটোত বেছিভাগ বস্তু অতীত কালতে পঢ়িম এটা পাঠটো আমি পঢ়িম আৰু পাঠটো কি হ'ব অতীত কালৰ ক্ৰিয়াপদ কেইটা বাছি উলিয়াই লিখা এটো তোমালোকৰ কাৰণে সহজ হ'ব কিহৰ কাৰণে পাঠটো বেছিভাগে অতীত কালত আছে আৰু তাত তোমালোকৰ কামটো হ'ব গোটেই পাঠটোত তোমালোকে পেন্সিল লবা পেন্সিল লৈ সৰুকে দাগ দি যাবা যতে তোমাৰ অতীত কালৰ ক্ৰিয়াপদটো পোৱা তাত তুমি এনেকে যাবা আৰু কিমানটা পালা বা গোটেইকেইটা বিচাৰি পালা নাই সেইটো চাবা পিছত তুমি মোহাৰি দিব পাৰা তুমি যদি সেইকেইটা গোটেইকেইটা উলিয়াব পাৰা পিছত মোহাৰি দিব পাৰা কিন্তু সেইটোৱে কৰিব দিছে যে অতীত কালৰ ক্ৰিয়াপদ কেইটা তাৰ পৰা তোমাৰ গোটেই পাঠটোৰ পৰা বাছি উলিয়াব দিছে অৰ্থাৎ এতিয়া মই তোমাক অতীত কাল কোনটো কয় বুজালো বৰ্তমান কাল কোনটো কয় বুজালো ভৱিষ্যত কাল কোনটো কয় বুজালো এতিয়া তুমি কিমান বুজিছা সেইটো বুধ শক্তিৰহে পৰীক্ষা গতিকে তুমি এটো নিজে উলিয়াই চাবা আৰু যদি কৰিব পাৰিছা তেনেহলে মোৰ কথাখিনি বুজি পাইছা আৰু যদি তুমি পঢ়োতে অসুবিধা পাইছা তেনেহলে এইখিনি আকৌ শুনিবা তেতিয়া নিশ্চয় সেইখিনি কৰিব তুমি পাৰিবা ঠিক আছে পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ
খালি ঠাই পূৰ কৰা কালি মই গুৱাহাটীলৈ কি হ'ব গুৱাহাটীলৈ কি কৰিব কালি বুলি কৈছে কালি মানে ইয়েস যেটো হৈ গল গতিকে কালি মই গুৱাহাটীলৈ গৈছিলো বা আহিছিলো কালি মই গুৱাহাটীলৈ গৈছিলো এটো কালি হৈছিল নহয় গতিকে অতীত কালৰ গৈছিলো হ'ব ইয়াত আছে কাইলৈ মানে ভৱিষ্যতত হ'ব কাইলৈ আমাৰ ঘৰলৈ ৰমেন কি হ'ব আহিব আহিব লৰাবিলাকে খেল পথাৰত বল কি কৰিছে বল খেলিছে এইকিটা আমি ক্ৰিয়াপদ দিছো গুটে কিটা ক্ৰিয়াৰ তিনিটাই আছে তিনিটা কালে আছে খেলিছে অৰ্থাৎ বৰ্তমান কাল আহিব এটো হল ভৱিষ্যত কাল আৰু কালি মই গুৱাহাটীলৈ গৈছিলো এটো হল অতীত কাল তিনিটা এটা এটা উদাহৰণ তোমালোকক দিছে তোমালোকক কৰিবলৈ নিশ্চয় টান নহব এটো কথা কি খালি মনত ৰাখিবা এই যে কালি বুলি কৈছে কালিটো সাধাৰণতে হৈ যোৱা দিনটোকে কালি বুলি কয় বহুতে ভুলতে হয়তো অভ্যাসবশত কি কৰে হবলগীয়া দিনটোকো কালি বুলি কয় কিন্তু কালি বুলি কলে হৈ যোৱাটো বুজাব অতীত কালত কালি হয় আৰু যেটো আহিবলগীয়া দিনটো আছে সেইটো কয় কাইলৈ বহুতে কালিলৈ বুলি কয় কিন্তু আহিবলগীয়া দিনটো কয় কাইলৈ বুলি সেই কথাটো কিন্তু পাহৰি নাযাবা সেইটো মনত ৰাখিলে তোমাৰ বাক্যটো শুদ্ধ হ'বই যি কি নহওক এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ পাঠৰ পৰা বিশেষ্য বিশেষণ সৰ্বনাম আৰু ক্ৰিয়াপদ বিচাৰি উলিয়াই বহিত লিখা এই কামটো তুমি কৰিব লাগিব কিয় তেতিয়া আমি বুজি পাম তুমি পদবোৰ চিনি পাইছা নাই আকৌ মনত পেলাই দিছো চোৱা বিশেষ্য পদ হ'ল মানুহৰ বা বস্তুৰ নাম ধৰিলে এটা মই উদাহৰণ দিছো আনন্দৰাম বৰুৱা এটো এটা নাম হয় নহয় গতিকে সেইটো বিশেষ্য নহয় আৰু বিশেষণ হৈছে বিশেষ্য বা ক্ৰিয়াৰ দুখ গুণ যিয়ে বুজায় সিয়ে বিশেষণ অৰ্থাৎ দুখ গুণ পৰিমাণ ইত্যাদি বুজায় অৱস্থা বুজায় ধৰিলে মই কলো ভাল লৰা এটা ভালটো কি ভালটো হ'ব বিশেষণ ঠিক আছে এটো দুখ গুণ বুজাইছে তাৰ পিছত থাকিল সৰ্বনাম সৰ্বনাম হ'ল বিশেষ্য সলনি যি পদ বহে সিয়ে হ'ল সৰ্বনাম গতিকে তেওঁ তেখেত এইবোৰ হৈছে সৰ্বনামৰ উদাহৰণ আৰু ক্ৰিয়াপদ ইতিমধ্যে কৈছো যেটো কৰা বা হোৱা বুজায় কৈছিল গৈছিল খাইছিল আছিল এইবোৰ ক্ৰিয়াপদ গতিকে এতিয়া মইতো তোমাক কৈ দিলো আৰু তোমালোকে হয়তো আগৰে পৰা জানা যে কোনটো বিশেষ্য কোনটো বিশেষণ কোনটো সৰ্বনাম আৰু কোনটো ক্ৰিয়া এতিয়া তোমাক কামটো কি দিছে কিতাপখন উলিয়াই পাঠটোত চাই তাৰ পৰা বিশেষ্য বিশেষণ সৰ্বনাম আৰু ক্ৰিয়া কেটা উলিয়াই বহিত লিখিব লাগে এই কামটো কৰিলে তোমালোকে এই পদ কেটা বুজি পাইছানে নাই সেইটো কাম কৰা হ'ব এটো কাম কৰিব কাৰণে পাৰিবা নহয় যদি নোৱাৰা মই আকৌ কৈছো আকৌ এই কথাখিনি শুনিবা তেতিয়া তোমাৰ এই কামটো কৰিবলৈ সহজ হ'ব এতিয়া আমি আমাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ জ্ঞান সম্প্ৰসাৰণ চেষ্টাৰ অসাধ্য একো নাই কথাষাৰ বহলাই লিখা এই কথাষাৰ আমাক শিক্ষকসকলে কয় মা দেউতা সকলেও কয় আহে যে চেষ্টাৰ অসাধ্য একো নাই অৰ্থাৎ চেষ্টা কৰি থাকিলে বহুত নোৱাৰা কামো আমি সহজে কৰিব পাৰো কিন্তু তাৰ বাবে অসম্ভৱ যেন লগা কামো কৰিবলৈ হলে মানুহে চেষ্টা কৰিবই লাগিব চেষ্টাৰ অবিহনে কোনো কামেই সম্ভৱ নহয় তুমি যদি চেষ্টাই নকৰা কাম এটা কৰিব পাৰিবা জানো নোৱাৰা গতিকে চেষ্টাৰ অবিহনে কোনো কামেই সম্ভৱ নহয় কোনো কৰ্মৰ পৰা যদি ভাল ফলাফল পাব বিচাৰে তেতিয়া হলে অধিক চেষ্টাৰ প্ৰয়োজন বেছিকৈ চেষ্টা কৰিব লাগিব যদি কোনো কাম কৰিব পৰা নাই তেনেহলে হাজাৰবাৰ চেষ্টা কৰিব লাগে অধিক চেষ্টাৰ মূৰতহে সফল হ'ব পৰা যায় পণ্ডিত আনন্দৰাম বৰুৱাদেৱে নিজৰ অনেক চেষ্টাৰ মূৰত ICS পৰীক্ষা প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল গতিকে কোনো কাম এবাৰ সম্পূৰ্ণ নহলে তাক হাজাৰবাৰ চেষ্টা কৰিব লাগে আৰু চেষ্টা কৰি থাকিলে অসাধ্য যেন লগা বা কৰিব নোৱাৰা যেন লগা কামো আমি সহজে কৰিব পাৰো আৰু সেই কামবোৰো সহজ হৈ পৰে তুমি নিজে কৰি চাবা যে যেটো কাম যদি তুমি কোনোবা তুমি যদি নোৱাৰো বুলি ভাবিছা বাৰে বাৰে সেইটো কৰি চেষ্টা কৰি থাকিবা এটা সময়ত তুমি কামটো কৰিব পৰা হৈ যোৱা সেয়ে এই কথাষাৰ কোৱা হয় যে চেষ্টাৰ অসাধ্য একো নাই এইখিনি নিশ্চয় তোমালোকে লিখিব পাৰিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটো চাওঁ কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামও উজ্জ্বল কৰে তুমি নিজে তেনে এজন ব্যক্তি হ'বলৈ কি কৰিবা লিখা যে কি কৰে আনন্দৰাম বৰুৱাৰ কথাই কলো যে ভালদৰে পঢ়া শুনা কৰি ভাল কাম কৰি নিজৰ বংশৰ নাম উজ্জ্বল কৰিলে নহয়নে
আৰু তাৰ লগতে আমাৰ দেশৰ নামো উজ্জ্বল কৰে দেশৰো তেওঁ বহুত কামত আহিল গতিকে তুমিও যদি তেনে এজন লোক হ'ব বিচাৰা তুমি কি কৰিবা মই আৰম্ভণিখিনি কৈ দিছো কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে আৰু মই অৰ্থাৎ তুমি বুলি লিখিবা মই যদি তেনে এজন ব্যক্তি হ'বলৈ হওঁ তেনেহলে মই কি কৰিম তেতিয়া তুমি এইখিনি কথা তোমাৰ কথাই লিখিব লাগিব যে তুমি কি ভাবা তোমাৰ মনৰ ভাৱটো মই জানিব বিচাৰিছো বা তোমাৰ মনৰ ভাৱটো এই প্ৰশ্নটোৰ জৰিয়তে জানিব বিচাৰিছে এটো যদি মই কৈ দিও তেনে তোমাৰ মনৰ ভাৱটো জানো মই কলে হ'ব তুমি কি কৰিবা তুমি কিন্তু কি শিকিছা এতিয়ালৈকে সেই শিকা কথাখিনি আধাৰত বা সেই যিমানখিনি কথা তুমি শিকিছা সেই কথাখিনি মনত পেলাবা আৰু চাবা যে ভাল কাম কৰি ভালদৰে পঢ়া শুনা কৰি এজন লোকে কেনেদৰে ওপৰলৈ যাব পাৰে আৰু তোমাক যদি ওপৰলৈ যাব কৈছো বা তোমাক যদি বংশৰ নাম লগতে দেশৰ নাম উজ্জ্বল কৰিবলৈ কোৱা হয় তুমি কি কৰিবা কাৰণ কি কৰিব লাগিব ইতিমধ্যে আমাৰ শিক্ষকসকলে বা আমাৰ মা দেউতাই আমাক কৈছেই গতিকে সেইখিনি কথা মনত পেলাই এতিয়া তুমি মনতে ভাবি লবা যে এইখিনি কৰিব লাগিব তাৰ পিছত তুমি সেইখিনি কথা লিখিবা যে মই এইখিনি কাম কৰিম অৰ্থাৎ তোমালোকেনো কিমানখিনি কথা শিকিলা কিমানখিনি কথা এই কথা শিকি কিমানখিনি বুজি পাইছা সেইটোৱেই এই প্ৰশ্নটোৰ দ্বাৰা চোৱা হ'ব যদি মই উত্তৰটো কৈ দিও তেনেহলে সেইখিনি মোৰখিনিহে হ'ব মোৰ মনৰ ভাৱে তোমালোকে জনা হ'ব কিন্তু ইয়াত তোমাৰ মনৰ ভাৱ জানিবৰ কাৰণে এই প্ৰশ্নটো দিছে গতিকে তেনেদৰে প্ৰশ্নটোৰ উত্তৰ কৰিবা নিশ্চয় পাৰিবা নহয় জানো নোৱাৰিলে আকৌ সহায় লবা শিক্ষক বা পিতৃ মাতৃৰ সহায় লবা তাৰ পিছৰ প্ৰশ্নটো চোৱা বিভিন্ন ক্ষেত্ৰত সাহিত্য কলা গীত গোৱা বাদ্যযন্ত্ৰী চিত্ৰশিল্পী খেলুৱৈ আদিৰ নাম সংগ্ৰহ কৰি তালুকা প্ৰস্তুত কৰা যে কোনোবাই খুব ভাল লেখা মেলা কৰে আনন্দৰাম বৰুৱা হওক লক্ষ্মীনাথ বেজবৰুৱা হওক বা আমাৰ অনুৰাধা শৰ্মা পূজাৰী হওক নহয় জানো মণিকুন্তলা ভট্টাচাৰ্য হওক যিয়ে নহওক লীতা চৌধুৰী হওক তেওঁ এখন সাহিত্যৰ ক্ষেত্ৰত কাম কৰে কিছুমান আছে কলা চিত্ৰশিল্পী আছে কিছুমান আছে গীত গোৱা লোক আছে তেওঁলোকে সকলোৱে চিনি পোৱা বাদ্যযন্ত্ৰী কিছুমানে বাদ্যযন্ত্ৰ বজায় কিছুমানে ছবি আঁকে কিছুমান খেলুৱৈ আছে এনেদৰে বিখ্যাত লোকসকলৰ নাম কিছুমান সংগ্ৰহ কৰা আৰু তেওঁৰ বিষয়ে জানিবলৈ এখন তালিকা প্ৰস্তুত কৰা এই কামটো তোমালোকে নিজেই কৰিবা ইয়াৰ পিছৰ ক্ৰিয়াকলাপটো চোৱা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ গাঁৱৰ সকলো জনা এজন ব্যক্তি লিখা মেলা কৰা গীত গোৱা সমাজৰ কাম কৰা খেলা ধূলা কৰা নৃত্য কৰা মাটিৰ মূৰ্তি সজা কাঠৰ বস্তু তৈয়াৰ কৰা বাঁহৰ বস্তু সজা মৰাপাটৰ বস্তু তৈয়াৰ কৰা আদি যিকোনো এটা বিষয় মানে তোমালোকে দেখিবা গাঁৱত কিবা নহয় কিবা কামত গুণী লোক আছে ধৰি লোৱা কথা হ'ল কোনোবাই লিখা মেলা কৰে কোনোবাই গীত গায় কোনোবাই সমাজৰ কাম কৰে কোনোবাই খেলা ধূলা কৰে কোনোবাই নাচে কোনোবাই মাটিৰ মূৰ্তি সাজে কোনোবাই কাঠৰ বস্তু তৈয়াৰ কৰে বাঁহৰ বস্তু সাজে মৰাপাটৰ বস্তু তৈয়াৰ কৰে এনে ধৰণৰ বেলেগ বেলেগ বিষয়ত মানুহ পাৰ্গত আছে তেওঁলোকৰ বিষয়ে তেওঁলোকে গাঁৱত বা তেওঁলোকৰ ওচৰ পাজৰে তেওঁলোকৰ তেনেধৰণৰ মানুহৰ বিষয়ে আনক সুধি লবা আৰু সেই ব্যক্তিৰ লগত দেখা কৰি তেখেতৰ বিষয়ে তথ্য সংগ্ৰহ কৰি লিখিবা এটা তোমাৰ অঞ্চলতনো কোন আছে মই কেনেকৈ জানিম নহয় জানো গতিকে তোমালোকৰ ওচৰে পাজৰে থকা তেনে কোনো ক্ষেত্ৰত কোনো এটা বিষয়ত পাৰ্গত বা কোনোবা এটা বিষয়ত বিশেষভাৱে যশস্যা লাভ কৰা ব্যুৎপত্তি লাভ কৰা লোকৰ কথা তোমালোকে জানি লবা আৰু জানি তেওঁৰ বিষয়ে তথ্য সংগ্ৰহ কৰি লিখিবা তেওঁনো কিহ বিখ্যাত কি কাম কৰিছে সেই কথাখিনি তোমালোকে লিখিবা এইখিনি কাম তোমালোকক কৰিবলৈ দিয়া হৈছে ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটো চাওঁ ভৱিষ্যতে কোনে কি হ'বলৈ বিচৰা আৰু কিয় হ'ব বিচৰা সেই বিষয়ে লিখা এই কথাটো এই প্ৰশ্নটো তাৰ লগত জড়িত প্ৰথমতে আছিল তুমি নিজৰ বংশৰ নাম উজ্জ্বল কৰিবলৈ নিজৰ দেশৰ নাম উজ্জ্বল কৰিবলৈ এজন ভাল লোক হ'বলৈ কি কৰিবা আৰু তোমাৰ অঞ্চলত এজন লোক দেখিছা আৰু লোকজনৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব দিছে আৰু লগতে এতিয়া কৈছে যে তুমিনো প্ৰকৃততে জীৱনত কি হ'ব বিচাৰা আমাৰটো সপোন সকলোৱে দেখো সকলোৱে কিবা নহয় কিবা এটা হ'ম বুলি ভাবো এতিয়া ইয়াত লাগে তুমি কি হ'ব বিচাৰা কোনোবা বিচাৰিব শিক্ষক হ'ব বিচাৰিব কোনোবা বিচাৰিব চিকিৎসক হ'ব বিচাৰিব কোনোবা বিচাৰিব অভিযন্তা বা ইঞ্জিনিয়াৰ হ'ব বিচাৰিব কোনোবা অভিনেতা হ'ব বিচাৰিব কোনোবা গায়ক হ'ব বিচাৰিব কোনোবা চিত্ৰশিল্পী হ'ব বিচাৰিব কোনোবা খেতিয়ক হ'ব বিচাৰিব সকলো মানুহে বেলেগ বেলেগ সপোন দেখে সকলো মানুহে বেলেগ বেলেগ লোকক ভাল পায় বেলেগ বেলেগ হ'বলৈ বিচাৰে এতিয়া তুমি নিজকে প্ৰশ্ন কৰিবা তুমি নিজকে সুধিবা যে মইনো কি হ'ব বিচাৰো তাৰপিছত চাবা যে তুমি যদি কিবা এটা হ'ব বিচাৰা কিয়নো হ'ব বিচাৰা সেই কথাখিনি লিখিব লাগিব কাৰণ আমিতো এনেই দেখিলে আজি যদি তোমাৰ মনলৈ ভাব হ'ল মই আজি মই এজন অভিনেতা হ'ম তাৰপিছত মই এজন গায়ক হ'ম নহয় মই এজন শিক্ষক হ'ম এনেকেতো ক'লে নহ'ব যদি তুমি গায়ক হ'ব বিচাৰা কিয় গায়ক হ'ব বিচাৰা সেই কথা লিখিব লাগিব যদি তুমি শিক্ষক হ'ব বিচাৰা কিয় শিক্ষক হ'ব বিচাৰা সেই কথাটো লিখিব লাগিব আৰু যদি তুমি অন্য বিষয়ত কাম কৰিব বিচাৰা বা এজন বেলেগ ধৰণৰ লোক হ'ব বিচাৰা লেখা পঢ়া কৰা লোক হ'ব বিচাৰা কিন্তু সেইটো বিচাৰিলে
হল সেইটো তুমি তাত লিখিবা মই এইটো হ'ব বিচাৰো তাৰ লগতে এই কথা কিন্তু তুমি ভাবি চাব লাগিব বা লিখিব লাগিব তুমি সেইটো কিয় হ'ব বিচাৰা সেইখিনি লিখিবলৈ চেষ্টা কৰিবা আৰু গম পাবা যে তুমি কিমানখিনি কথা এতিয়ালৈকে যিখিনি পঢ়িলা কিমানখিনি কথা বুজিলা সেই কথাখিনিও তাতে প্ৰতিফলিত হ'ব অৰ্থাৎ তুমি যে যিমানখিনি পঢ়া শুনা কৰিছা তোমাৰ মনৰ চিন্তা কিমান উন্নত হৈছে তাতেই গম পোৱা যাব যিকি নহওক ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ মোৰ শুভেচ্ছা থাকিল তোমালোকে এইকেইটা কাম কৰিবা বুলি মোৰ বিশ্বাস আছে এইকেইটা কাম কৰিবা কিন্তু এতিয়া মোক তোমালোকে বিদায় দিব লাগিব পৰৱৰ্তী পাঠত তোমালোকৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ